আৰু ব'লক আজি এটা ধুনীয়া চাটনি বনাওঁ আৰু আপোনালোকে যদি এনেকৈ খোৱা নাই ট্ৰাই কৰিব পাৰে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা, মানে এডিটিঙৰ সময়টো কৈছোঁ দেই। হেল্ল' এভৰিৱান, এতিয়া পুনৰ আহিছোঁ কিটচেনলৈ। মোৰ সকলো হৈ গ'ল, ভাত পানী হৈ গ'ল। ভাবিছোঁ আজি নিৰামিষ ভাত, যিহেতু আৰু একেখিনিকেনো সদায় কি দেখাই থাকিম, এটা চাটনি বনাওঁ। নিৰামিষ ভাতৰ লগত চাটনি কিবা এনেকুৱা ধৰণৰ বস্তু এটা হ'লে ভাল লাগে খাবলৈ। গতিকে এইটো চাটনি মই আগতে দেখাইছোঁ নাই নাজানো, দেখাবও পাৰোঁ, মনত নাই। পিছে যদি দেখাইছোঁ বহুত আগতেই দেখাইছোঁ। আজি বনাবলৈ লৈছোঁ, গতিকে আপোনালোকৰ লগত অকণ শ্বেয়াৰ কৰোঁ। আপোনালোকে ইয়াৰ লগত ধনিয়া চনিয়া ব্যৱহাৰ কৰিব পাৰিব। মই পিছে আজি নকৰোঁ। ইয়াৰ দেখিছে নহয়, বন্ধাকবি লৈছোঁ, কোমল পাতখিনি মই থৈ লৈছোঁ, বুঢ়াখিনিয়ে দিছোঁ। এইটো লৈছোঁ মই নহৰু, এনেকৈয়ে দিম। আৰু পিঁয়াজ এফাল লৈছোঁ, এটাও দিব পাৰে, মোৰ আজি নাইও আৰু বস্তু কম কাৰণে মই এফালেই লৈছোঁ কেইটামান। মই ইয়াতে আকৌ জলকীয়া, আৰু ইচ্ছা কৰিলে মই কৈছোঁৱেই আপোনালোকে ধনিয়া দিব পাৰে, আৰু বিলাহীও ইচ্ছা কৰিলে দিব পাৰে। মই পিছে নিদিওঁ, নেমু অকণেই ব্যৱহাৰ কৰিম। এনেকৈ বনাই লওঁ ব'লক। কেনেকৈনো বনাওঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ, বহুত টেষ্টি হয়। আৰু প্ৰথমতে মই গেছটো জ্বলাই লওঁ আৰু ভাবিছোঁ আজি মই এয়া পুৰি পেলাইয়ে বনাম। আপোনালোকে ইচ্ছা কৰিলে এইটো অকণমান লেৰেলাই ল'ব পাৰে অন্য ধৰণে। মই আজি পুৰি বনাম। পুৰি বনালেও ইয়াৰ টেষ্টটো বহুত ভাল হয়। জলকীয়াকেইটাও পুৰিব লাগিব। মই পিছে এইখিনি আগ ধৰি পুৰি লওঁ, নাটিব নহ'লে একেখিনি মানে কাভাৰ নকৰে গেছত গোটেইখিনি। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। এইখিনি ঠাণ্ডা হ'বলৈ দিম, তেতিয়া মই গুচাই ল'ম নহৰুটো। খুব ধুনীয়া এটা গোন্ধ আহে ইয়াৰ পুৰিলে। জলকীয়াকেইটা মই এনেকৈ পুৰি লৈছোঁ, সেইখিনি ঠাণ্ডা হয় মানে। ষ্টিকডাল গৰম হৈ আছে, আকৌ দিব দিগদাৰ হৈছে, গতিকে অকণমান পুৰি লওঁ এনেকৈ। আৰু মই এতিয়া নহৰুকেইটা গুচাই ল'ম। এনেও ইজিলি গুচি যায় পুৰাৰ পাছত বাকলিটো, অকণমান এনেকৈ চুলেই হয়, পটককৈ গুচি যায়। এয়া মই নহৰুখিনি গুচাই ল'লোঁ, আৰু এতিয়া ইয়াতে মই পিঁয়াজখিনি দি দিম। বন্ধাকবি পাতখিনিও মই সৰু সৰুকৈ দিম। এই অকণমান টান ছাইডটো এৰাই দিছোঁ। ইয়াতে মই এতিয়া এনেকৈ সৰু সৰুকৈ দি দিম। আৰু ইয়াতে মই সোৱাদ অনুসৰি দি দিম নিমখ। ইয়াতে গোটা জিৰা অকণ ভাজি পেলাইও দিব পাৰে। মই অকণমান জিৰা পাউডাৰ দি দিছোঁ। আৰু বা এইটোও দিব পাৰি দেই, মেজিক মছলাটো, মেগী মেজিক মছলাটো ইয়াতে দিব পাৰি, বহুত ভাল লাগে। বিশেষকৈ মছলা বেছি ব্যৱহাৰ নকৰাকেই কৰিব খুজিছোঁ। আৰু একেবাৰে শেষত দিছোঁ মই অকণমান নেমু, দিছোঁ মিঠাতেল। আৰু এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি হয়। যদি খোৱা নাই এনেকৈ আপোনালোকে ট্ৰাই কৰিব পাৰে। বিভিন্ন ধৰণে বনাব পাৰি। মই আজি পুৰি পেলাই বনালোঁ। টেষ্টি। নেমু আৰু মিঠাতেলকণ সেইকণ দিবলৈ নাপাহৰিব, তেতিয়াহে সোৱাদটো দুগুণ চৰিব। আৰু এতিয়া ধুনীয়াকৈ দুপৰীয়াৰ ভাত সাজ খায়ো লওঁ। আৰু দালি ভাতৰ লগত, মানে নিৰামিষ ভাতৰ লগত চাটনি, চালাড, কিবা পাপৰ, আচাৰ, এইবিলাক বস্তু বহুত ভাল লাগে। আৰু তেন্তে যি ভাত সাজ খাই লওঁ ধুনীয়াকৈ। আৰু যোৱাকালি গৈছিলোঁ ফেঞ্চি বজাৰলৈ। ব'লক অকণমান কি মানে কিয়নো গ'লোঁ অকণমান দেখাই দিওঁ। যা আৰু মই গৈছিলোঁ। এয়া আজিকালি উবেৰ অটো ওলাইছে যে, এইকেইদিন আমি দুজনী, যা আৰু যিহেতু স্কুল বন্ধ, এনেকৈয়ে গৈছোঁ, উবেৰ অটোতে গৈছোঁ। পইচাটো বহুত কম উঠে উবেৰতকৈ। আৰু এয়া দুইজনী গৈছোঁ ফেঞ্চিলৈ বুলি। তাইৰ অলপ বজাৰ আছিলে, মানে যাৰ অলপ বজাৰ আছিলে, লগতে গ'লেতো মোৰো অকণমান কৰা হয়েই। আমি প্ৰথমতে ময়ূৰীত সোমালোঁ। মই দেখাব পাহৰি থাকিলোঁ তেতিয়া বজাৰ কৰি থাকোঁতে। যায় চুইদাৰ টুইদাৰ কিবাকিবি ল'লে। আহি পেলাই চাহিবাত সোমালোঁ, তাতো মানে ঘৰত পিন্ধা কাপোৰ অলপ ল'লোঁ, কিবাকিবি তেনেকুৱা ধৰণৰ। আৰু এয়া যাওঁতে আকৌ উলটি যাওঁতে মই বোলো দেখাই দিওঁ ময়ূৰীখন। ৰিজনেবল প্ৰাইজত ভাল
ভাল চুইদাৰ পোৱা যায় আৰু থান কাপোৰো পোৱা যায় আৰু এইখিনি বাবু বজাৰৰ ভিতৰত সকলোৱে বজাৰ কৰে জানেই, তথাপিতো এয়া ময়ূৰী অকণমান দেখাই দিছোঁ আৰু কি বজাৰ কৰিলোঁ দেখুওৱা নহ'ল বাৰু। তেন্তে আজিলৈ আহোঁ।